মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকলৈ লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ এটি পাঠ। পাঠটিৰ নাম হৈছে পবিতৰা কলিং। তোমালোকে বাৰু পবিতৰা অভয়াৰণ্যৰ নাম শুনিছানে? আহাচোন পাঠটি আৰম্ভ কৰাৰ আগতে আমি পবিতৰা অভয়াৰণ্যৰ এটি সৰু ভিডিঅ' চাই লওঁ। ছাত্ৰ-ছাত্ৰীসকল, সেয়া আছিল পবিতৰা অভয়াৰণ্যৰ কিছু দৃশ্য। এতিয়া আহাচোন আমি পাঠটিৰ মাজলৈ যাওঁ। পবিতৰা কলিং। এনুৱেল এক্সামিনেশ্যন ইজ নাও অভাৰ। এনুৱেল এক্সামিনেশ্যন মানে বছৰেকীয়া পৰীক্ষা এতিয়া শেষ হৈছে। Sagar and Karobi are discussing their plans for the winter vacation. সাগৰ আৰু কৰবীয়ে সিহঁতৰ শীতৰ বন্ধটো কেনেদৰে পাৰ কৰিব সেই বিষয়ে আলোচনা কৰি আছে। They have a lot of things on their mind. সিহঁতৰ মনত বিভিন্ন ধৰণৰ কথা খেলাই আছে। সাগৰে সুধিছে কৰবী, What are your plans for the winter vacation? সাগৰে কৰবীক সুধিছে যে কৰবী, তুমি শীতৰ বন্ধৰ কাৰণে কি প্লেন কৰিছা? What will you do? তুমি কি কৰিবা? এবাৰ কৰবীয়ে কৈছে, I do not know, সাগৰ। সাগৰক কৈছে যে সাগৰ, মই নাজানো। My father is busy in his work. মোৰ দেউতা তেওঁৰ কামত ব্যস্ত হৈ আছে। Where will you go? তুমি ক'লৈ যাবা? এবাৰ সাগৰে ৰিপ্লাই দিছে, I will go to Shillong with my parents. মই মোৰ পেৰেণ্টছৰ লগত মানে মা দেউতাৰ লগত শ্বিলঙলৈ যাম। Do you know where Shillong is? তুমি জানানে শ্বিলং ক'ত আছে? কৰবীয়ে এইবাৰ আনচাৰ দিছে, Yes, সাগৰ। যে সাগৰ, মই জানো। It is in মেঘালয়া। এইটো মানে শ্বিলং মেঘালয়াত আছে। We went there last year. আমি যোৱা বছৰ তালৈ গৈছিলোঁ। The natural scenery of Shillong is very beautiful. শ্বিলঙৰ যি প্ৰাকৃতিক দৃশ্য, সেই দৃশ্য অতি সুন্দৰ। But this year we cannot go outside Guwahati. কিন্তু এই বছৰ আমি গুৱাহাটীৰ বাহিৰত যাব নোৱাৰোঁ। My father does not have time. মোৰ দেউতাৰ সময় নাই। এবাৰ সাগৰে কৈছে, Oh, that's very sad. এইটো সঁচাকৈ বেয়া কথা হ'ল, দুখ লগা কথা হ'ল। এবাৰ কৰবীয়ে আকৌ কৈছে, সাগৰ, Will you go to Shillong only? সাগৰক সুধিছে, সাগৰ, তুমি অকল শ্বিলঙলৈকে যাবানে? এবাৰ সাগৰে উত্তৰ দিছে, No, my mother says that we will go to Pabitra Wildlife Sanctuary also. নাই, মোৰ মায়ে কৈছে যে আমি পবিতৰা অভয়াৰণ্য চাবলৈ যাম। এইবাৰ কৰবীয়ে কৈছে, Wow, you were so lucky. বা, তুমি ইমান ভাগ্যৱান। সাগৰে কৈছে, Have you ever visited Pabitra Wildlife Sanctuary? সাগৰে সুধিলে যে তুমি কেতিয়াবা পবিতৰা অভয়াৰণ্যলৈ গৈছানে? কৰবীয়ে উত্তৰ দিছে, No, where is it? যে নাই যোৱা, এখন ক'ত আছেনো? সাগৰে কৈছে, Oh, you don't know. সাগৰে কি কৈছে যে তুমি নাজানা? It is
not very far from Guwahati. এইখন গুৱাহাটীৰ পৰা বেছি দূৰত নহয়. It is situated in Morrigaon district. এইখন মৰিগাঁও জিলাত অৱস্থিত. It is about 48 kilometers by road from Guwahati. এইখন মানে পবিতৰা অভয়াৰণ্যখন গুৱাহাটীৰ পৰা 48 kilometers, 48 কিলোমিটাৰ দূৰত্বৰহে. It is located towards the east of Guwahati. আৰু এইখন গুৱাহাটীৰ পৰা পূব দিশত অৱস্থিত. If we take a car, it will only take about an hour to reach there. যদি আমি এখন গাড়ী লৈ যাওঁ তেতিয়াহ'লে পবিতৰা পাবলৈ আমাক মাত্ৰ 1 ঘণ্টা সময়ৰ দৰকাৰ হ'ব. মানে আমি 1 ঘণ্টাতে পবিতৰা গৈ পাম. এবাৰ কৰবীয়ে কৈছে, Tell me more about পবিতৰা. সাগৰক কৈছে যে সাগৰ তুমি মোক আৰু কোৱাচোন পবিতৰাৰ বিষয়ে. What can we see there? আমি তাত কি চাব পাৰিম? Are there tigers? তাতে বাঘ আছেনে? I love tigers. মই বাঘ ভাল পাওঁ. They are so beautiful. সিহঁত ইমান ধুনীয়া. এবাৰ সাগৰে কৈছে, Yes, tigers are very beautiful. হয়, বাঘ বৰ ধুনীয়া. But there are no tigers in পবিতৰা. কিন্তু পবিতৰাত বাঘ নাই. এবাৰ কৰবীয়ে ক'লে, Oh, then what can we see there? তেতিয়াহ'লে তাত আমি কি দেখা পাম? সাগৰে কৈছে, পবিতৰা is famous for the great Indian one-horn rhinoceros. পবিতৰা ভাৰতৰ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত. The sanctuary has the highest concentration of the one-horn rhinoceros in the world. পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি এশিঙীয়া গঁড় এই অভয়াৰণ্যখনত পোৱা যায়. You will also see wild boar, wild buffalo, Asian palm civet, Indian jackal in Pabitra Wildlife Sanctuary. তুমি আৰু কি দেখা পাবা যে বনৰীয়া গাহৰি, বনৰীয়া মহ, এছিয়ান পাম চিভেট মানে তোমাৰ এইটো জহামাল বুলি আমাৰ এটা জন্তু আছে, সেই জহামাল, ইণ্ডিয়ান জেকেল ভাৰতীয় শিয়াল এই পবিতৰা অভয়াৰণ্যত পোৱা যায়. পবিতৰা was first a reserve forest. আগত প্ৰথমতে পবিতৰা এখন সংৰক্ষিত বনাঞ্চল আছিল. Later in 1987 আৰু পিছত 1987 চনত it was declared a wildlife sanctuary. ইয়াক অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হয়. এবাৰ কৰবীয়ে কৈছে, Wow, so many animals. ভাই ইমান জন্তু. Now I also want to go there. এতিয়া ময়ো তালৈ যাব বিচাৰোঁ. এবাৰ সাগৰে কৈছে, You can come with us, কৰবী. কৰবী কি কৈছে যে কৰবী তুমি আমাৰ সৈতে যাব পাৰা. I hope your parents will give you permission if you ask nicely. সাগৰে কৰবীক আৰু কৈছে যে মই ভাবোঁ তোমাৰ মা দেউতাই তোমাক আমাৰ সৈতে যাবলৈ অনুমতি দিব যদি তুমি ধুনীয়াকৈ তেওঁলোকক সোধা. এবাৰ কৰবীয়ে কৈছে, Sure, সাগৰ. I will ask my parents tonight. নিশ্চয় সাগৰ, মই আজি ৰাতি মোৰ মা দেউতাক সুধিম. Okay, tell me more. ঠিক আছে, মোক আৰু কোৱাচোন. Are there any birds in পবিতৰা? পবিতৰাত চৰাইও দেখিবলৈ পোৱা যায়নে? এবাৰ সাগৰে কৈছে, Yes, কৰবী. There are different types of birds in পবিতৰা. যে কৰবী, পবিতৰাত বিভিন্ন ধৰণৰ চৰাই পোৱা যায়. You will also see migratory birds there. তুমি তাত পৰিভ্ৰমী চৰাইও দেখিবলৈ পাবা. এইবাৰ কৰবীয়ে সুধিছে, What are migratory birds, সাগৰ? কৰবীয়ে সাগৰক সুধিছে যে migratory birds কিনো? সাগৰে উত্তৰ দিছে, Some birds come to Pabitra from other parts of the earth. যে কিছুমান চৰাই পৃথিৱীৰ অন্যান্য অঞ্চলৰ পৰা পবিতৰালৈ আহে. Some come from different parts of India and some others comes from outside India. কিছুমান চৰাই
ভাৰতৰ অন্যান্য ঠাইৰ পৰা আহে আৰু কিছুমান ভাৰতৰ বাহিৰৰ পৰা আহে I do not know much about them মই সেইবোৰৰ বিষয়ে বৰ বেছি নাজানো My father knows a lot about them মোৰ দেউতাই সিহঁতৰ বিষয়ে কিছু জানে He also knows the names of the birds তেওঁ সেই চৰাইবোৰৰ নামো জানে কৰবিয়ে কৈছে That's great সেইটো বৰ ভাল কথা Do you remember the names of those birds তুমি সেই চৰাইবোৰৰ নামবোৰ মনত ৰাখিছানে সাগৰে কৈছে এবাৰ I know some মই কিছুমানৰ জানো Some local birds found in Povitra are পবিতৰত পোৱা কিছুমান স্থানীয় চৰাই হৈছে barn swallow যাক আমি চাতক চৰাই বুলি কওঁ Leisure adjutant stroke ইয়াক হাৰগিলা বুলি কয় অসমীয়াত Kingfisher মাছৰোকা চৰাই Owl ফেঁচা হোপি ইয়াক কোৱা হয় কাকৈশিৰা বুলি অসমীয়াত Parrot ভাটৌ চৰাই মইনা জানা সকলোৱে ব্লেক ড্ৰেংগো তাক আমি ফেচু চৰাই বুলি কওঁ কোলা ফেচু চৰাই উডপিকাৰ মানে কাঠৰোকা চৰাই এটচেট্ৰা ইত্যাদি এই চৰাইবোৰ পবিতৰত পোৱা যায় এইবাৰ কৰবিয়ে কৈছে That's interesting সাগৰ কৰবিয়ে সাগৰক কৈছে যে সেইটো বৰ আমোদজনক কথা You really know a lot about পবিতৰা তুমি সঁচাকৈয়ে পবিতৰাৰ বিষয়ে বহুখিনি কথা জানা এবাৰ সাগৰে কৈছে My father knows more মোৰ দেউতাই বেছি জানে Do you know কৰবি You can ride on elephant in পবিতৰা তুমি জানানে কৰবি পবিতৰাত তুমি হাতীটো উঠিব পাৰা The elephants will take you inside the sanctuary হাতীবোৰে তোমাক অভয়াৰণ্যৰ ভিতৰলৈকে লৈ যাব কৰবিয়ে কৈছে That will be fun সাগৰ কৰবিয়ে সাগৰক কৈছে যে সেইটো বৰ ফুৰ্তিৰ কথা হ'ব এবাৰ সাগৰে কৈছে We can also take jeep safari to go inside the sanctuary আমি অভয়াৰণ্যখনৰ ভিতৰলৈ জীপেৰেও যাব পাৰোঁ We can all go together then তেতিয়াহ'লে আমি সকলোৱে একেলগে যাম Oh I forgot to tell you যে মই তোমাক ক'বলৈ পাহৰি গৈছোঁ We can also see the Haduk hanging bridge there যে আমি তাত আৰু কি দেখা পাম Haduk hanging bridge দেখিবলৈ পাম এবাৰ কৰবিয়ে কৈছে That will be great সাগৰ সেইটো বৰ ভাল কথা হ'ব সাগৰ But I will ask my parents first কিন্তু প্ৰথমতে মই মোৰ মা দেউতাক সুধি লম I hope they will give me permission to go to Povitra with you মই আশা কৰিছোঁ তেওঁলোকে মোক তোমালোকৰ লগত পবিতৰালৈ যোৱাত অনুমতি প্ৰদান কৰিব It will be a good experience এইটো এটা খুব ভাল অভিজ্ঞতা হ'ব ছাত্ৰ-ছাত্ৰীসকল আজিৰ পাঠটো ইমানেই আশা কৰিছোঁ তোমালোকে পাঠটি বুজি পাইছা যদি তোমালোকৰ কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত গৈ মোক কমেণ্ট কৰি সুধিব পাৰিবা আৰু যদি ভিডিঅ'টি চাই ভাল পাইছা তেতিয়াহ'লে লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা ভিডিঅ'টি চোৱাৰ বাবে থেংক ইউ